অখিল গগৈ হল চূড়ান্ত সুবিধাবাদী এজন ব্যক্তি মানুহে দুটা ৰূপ কেতিয়া লয় যি পৰিবেশ তাতে যদি মানুহজনৰ এটা ৰূপ হয় হেতু হল সুবিধাবাদী চৰিত্ৰ তেওঁ নামনি অসমত গৈ নামনি অসমৰ মানুহবিলাকে ভাল পোৱা কথা কৈছে উজনি অসমত ভাবিছে ইয়াত এনেকৈ কলে ভাল হ'ব যেহেতু তেওঁৰ এই আহিতকা সভা বিধায়ক হিচাপে মই ভাবো তেওঁৰ জীৱনৰ অন্তিম সময় বিধায়ক হিচাপে তাৰ পাছত তেওঁ প্ৰাক্তন বিধায়কৰ উপাধি এটা ল'ব লাগিব গতিকে এই কিদিন তেওঁ নিজেও যেতিয়া গম পাইছে যে তেওঁ ভৱিষ্যত শূন্য তেওঁ বিভ্ৰান্ত হৈছে উন্মাদ হৈছে আৰু সেই কাৰণে আমাৰ অসমীয়া সমাজত কৰবাত আপুনি দেখিছে নেকি যে এনেকৈ গৈ যেনে ধৰণে মিয়া মহিলাসকলৰ লগত আচৰণ কৰিছে ক'বলৈ লাজ লাগে ই আমাৰ আচৰণ হ'ল নেকি এইবিলাক আচৰণে এজন মানুহ সুস্থ বুলি প্ৰমাণ কৰে নেকি উজনি অসমত নামনি অসমত সবতে তেওঁ এটা নতুন নতুন ৰূপ ল'ব গতিকে তেওঁ সম্পৰ্কত ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে শিৱসাগৰ ৰাইজেও সিদ্ধান্ত লৈছে তেওঁ কি কৰিব লাগিব আমি মাত্ৰ উত্তৰটো চাবলৈ অহা ইলেকশ্যনলৈ ৰ'ব লাগে মানে অখিল গগৈ উজনিত কোনো কাৰণতে সম্ভৱ নহয় 26ত অখিল গগৈ উজনিত সম্ভৱ নহয় য'ত অত্যাধিক সন্দেহযুক্ত নাগৰিক আছে মিয়া নাগৰিক আছে তাত হয়তো তেওঁ ইলেকশ্যন খেলিলে জিকিব আৰু মোৰ যিমান দূৰ ইনফৰমেশ্যন আছে সঁচাও হ'ব পাৰে মিছাও হ'ব পাৰে তেওঁ মানুহক দেখুৱাবলৈ শিৱসাগৰত খেলিব আৰু হাৰিব বুলি নিশ্চিত যেহেতু জানে হয়তো দ্বিতীয় ফেজত নামনি অসমত ইলেকশ্যন হ'ব দ্বিতীয় ফেজৰ নামনি অসমত য'ত মিয়া লোকে ভৰি আছে তেনেকুৱা এটা সমষ্টিত তেওঁ জিকিবলৈ যত্ন কৰিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ